ভোট পাইছে মানে চাওক সেই কথাটোৱে মই নিৰ্বাচনৰ আগতো কেইবাবাৰ কৈছিলোঁ যে আমি এই গঠবন্ধনত নাই খুব বেছি ক'ব লগা আমাৰ নাছিল তথাপিও যিহেতু ৰাজনীতিৰ লগত জড়িত প্ৰশ্ন যেতিয়া আপোনালোকে কৰে আমি উত্তৰ দিব লগা হয় কংগ্ৰেছে 17টা 18টা পাৰ্টি তেখেতসকলৰ লগত আছে এই কথাটো কৈ আছিল এতিয়া সেই পাৰ্টিবিলাকৰ কিমানখিনি গ্ৰাছৰুট লেভেলত তেখেতসকলৰ শক্তি আছে এই কথাটোতো গোটেই অসমে জানে কংগ্ৰেছেও জানে গতিকে যি অসমত বিৰোধী বুলিলে কংগ্ৰেছ দল AIUDF আৰু BPF CPMৰ এজন MLA আছে ৰাইজৰ দলৰ এজন MLA আছে আৰু বাকীখিনিও কি আছে গোটেই অসমে জানে তো UDFৰ 15জন বিধায়ক শক্তিশালী কাঠামো ভেটি থকাৰ পিছত BPFৰ কেইবাজন বিধায়ক আছে কাউন্সিলৰ আছে তেখেতসকলৰ BTADত বহুকেইজন এই সব থকাৰ পিছতো BPF কিন্তু এই বিৰোধী ঐক্যত নাই UDFৰ এই ঐক্যত নাই যি দলবিলাক আছে সেইবিলাকৰ কি আছে এইটো প্ৰমাণ হ'ল বিহালীত 15টা 14টা দল মিলি কংগ্ৰেছৰ বাহিৰে ভোট পালে 5000 গতিকে আৰু এই নেতাবিলাকো তাতে গ'ল লুৰিণজ্যোতি গ'ল অখিলো গ'ল অজিত ভূঞাও গৈছে মনোৰঞ্জন তালুকদাৰো গৈছে সব গৈ পৰিশ্ৰম কৰি এখেতসকলে নগ'লেও 4-5 হাজাৰ ভোট তাতে CPMৰ আছে গতিকে সেইকেইটা CPMৰ ভোট এইটো অখিলৰ ভোট ক'ত গ'ল লুৰিণজ্যোতিৰ ভোট ক'ত গ'ল অজিত ভূঞাৰ ভোট ক'ত গ'ল CPMৰতো এইকেইটা ভোট পায় ঠিক আছে মনোৰঞ্জন তালুকদাৰ 5000 ভোট দিয়ালে CPIML CPM মিলি কিন্তু অখিলৰ ভোটখিনি যোগ ক'ত হ'ল লুৰিণজ্যোতিৰ ভোট ক'ত গ'ল আৰু অজিত ভূঞাৰ ভোট ক'ত গ'ল আৰু যিকেইটা দল আছে এই ভোটবিলাক ক'ত গ'ল তেখেতসকল এই কথা বাৰ্তাবিলাক কিন্তু মানুহে এতিয়া চাব বিশ্লেষণ কৰিব সেই কথাটোৱে যে কংগ্ৰেছেও এতিয়া চিন্তা কৰাৰ দৰকাৰ যি দলবিলাকৰ লগত গঠবন্ধন কৰি খালি অকল সংখ্যা দেখালে নহ'ব যে 20টা দল আমাৰ লগত আছে সেই 20টা দলৰ কি আছে পুঞ্জি কিমান আছে সেই কথাটোও কিন্তু হিচাপ কৰিব লাগিব যি দলবিলাকৰ কোনো শক্তিয়ে নাই তেনেকুৱা শক্তিহীন দল লগত লৈ অলপ লিষ্ট দেখালে নহ'ব যি দলবিলাকৰ গ্ৰাছৰুট লেভেলত আছে BJP বিৰোধী দল সেই দলবিলাক যদি একত্ৰিত হৈ ফাইট দিব পাৰে তেতিয়াহ'লে এটা শক্তিশালী ফাইট হ'ব আৰু এই কথা বাৰ্তাবিলাক অনাগত দিনত কংগ্ৰেছে চিন্তা কৰাৰ প্ৰয়োজন আছে আপুনি যদি ওলাব বিচাৰিছে মই কথাটো কৈয়ে দিওঁ কিছুমানে কয় বা আমিও তেনেকৈ পলিটিকেল মানে বিশ্লেষণ যদি আপুনি কৰে এই যি 5খন আসনত নিৰ্বাচন হ'ল এই 5খন আসনে কংগ্ৰেছে মানে হেৰুৱাইছে কিন্তু 5খনৰ ভিতৰত বিহালীত চবতকৈ কম ভোটৰ ব্যৱধানত হাৰিলে কংগ্ৰেছে 9000 কিমান ভোটত হাৰিলে তাৰো বিহালী যিটো সিট কংগ্ৰেছে পাও হৈ আছিল পাব লগা আছিল এইখন আসনে এই 5000 ভোট পাওয়া দলকেইটাক 20টা দলক লাগে কিয় লাগে তাৰমানে এনেকুৱা কিবা এটা আছিল নেকি যে হেমন্ত বিশ্ব ডাঙৰীয়া আগতে গম পালে বিহালীটো BJPৰ কাৰণে টাফ ফাইট হ'ব BJPৰ কাৰণে বৰ জটিল সিট আৰু তেখেতে কিবা এটা মানে গেম খেলিলে কাবাক দি খেলিলে যে এই আসনখন তেখেতসকলৰ মানে যদি সহযোগী দলবিলাকক দি দিয়াব পাৰে তেতিয়াহ'লে আৰু BJPৰ কাৰণে সহজ হৈ যায় মেটাৰটো তেনেকুৱা এটা চিন্তা কৰিছিল আৰু এই কথা গৈ এনেকুৱা হ'ব পাৰে যে কংগ্ৰেছতে এইবিলাক কথা বুজিব চেষ্টা নকৰে ওপৰে ঘূৰে কিন্তু কোনোবা কেন্দ্ৰীয় নেতৃত্ব হয়তো এই কথাটো অলপ উমান পালে বুজি পালে লাষ্টত গৈ তেখেতসকলে সহযোগীবিলাকক অসন্তুষ্ট কৰিও নিদিয়াৰ পিছতো কিন্তু ফাইটটো ভাল হ'ল দি দিলে হয়তো এই 5000 10000 কংগ্ৰেছৰ আৰু 10000 মান ভোট যোগ হ'লহেঁতেন 20000 যোগ হ'লহেঁতেন তেতিয়া হাফ এণ্ড ডবল ব্যৱধানত কংগ্ৰেছ হাৰিব লগা হ'লহেঁতেন তেনেকুৱা হ'ব পাৰে এই কথাটো কিন্তু চিন্তা মানে যদি আপুনি বিশ্লেষণ কৰে তেনেকুৱা কথা ওলায় আৰু 26ত যদিহে কংগ্ৰেছ নাথাকে এইটো বিৰোধী ঐক্য যিটো অসম আছে এইটো কিবা মানে লাভ হ'বনে এই কথাটো কংগ্ৰেছে চিন্তা কৰিব লাগিব এতিয়া কংগ্ৰেছে দেখিলে আৰু যি দলবিলাকক লৈ আছে সামান্য এটা মানে কথাত তেখেতসকল অমিল হৈছে হয় কংগ্ৰেছে যেতিয়া সহযোগী দল বনাইছিল কংগ্ৰেছে এনেকৈ আমি থাকিলে তাতে এনেকৈ চিন্তা কৰিলোহেঁতেন যে বিহালী নহয় বিহালী যিটো জিকা চিট এইটো আপোনালোকে সকলোৱে কংগ্ৰেছক সহযোগ কৰক আৰু বিহালী কংগ্ৰেছে জিকিব এই কথা কৈ তেখেতসকলক সৈমান কৰি এটা চিট দিব লাগে হয়তো চিডলি দিব পাৰিলেহেঁতেন বা বঙাইগাঁও য'ত কংগ্ৰেছ বহুত দূৰত থাকিল বহুত ভোটৰ ব্যৱধানত হাৰিল তেনেকুৱা এখন আসন কংগ্ৰেছে এৰি দিব পাৰিলেহেঁতেন সেই কংগ্ৰেছে এইটো নকৰিলে কিন্তু এইখিনি নকৰাৰ কাৰণে অখিল গগৈ যি সময়ত BJPৰ বিৰুদ্ধে যুঁজিম বুলি কয় আৰু এই ইলেকশ্যনত সময় অখিল গগৈ পলালে 5খন আসনত কংগ্ৰেছক কোনো জেগাতে সহযোগ নকৰিলে বৰঞ্চ কংগ্ৰেছৰ বিৰোধিতা কৰি BJPৰ সহায় হোৱা কামখিনি কৰি ফুট মাৰি তেখেতে গোটেই অসমত মানে চৰ্চাপুৰীবিলাকত ঘূৰি আছে য'ত গৈ BJPৰ বিৰুদ্ধে যুঁজি আছে চৰ্চাপুৰীতো BJP নাই অখিলে যি অঞ্চলবিলাকত গৈ BJPৰ বিৰুদ্ধে হুংকাৰ ভৰি আছে চাব অখিলৰ মানে কথা বাৰ্তাবিলাক মানুহেতো ইমান বুৰ্বক নহয় অসমৰ জনতা বহুত সজাগ অখিল যি সিটবিলাকত গৈ BJPৰ বিৰুদ্ধে হুংকাৰ মাৰি আছে সেই সিটবিলাকতো BJP নাই তাতেতো কংগ্ৰেছ আৰু UDF আছে
গতিকে তাতে কংগ্ৰেছ UDF আছে থাকিব, তাতে আৰু বিজেপিৰ বিৰুদ্ধে হুংকাৰ ভৰি কি লাভ আছে সেইখিনিত? অখিলে ভৰিব লাগিছিল ডিব্ৰুগড়ত গৈ, অখিলে শিৱসাগৰত গৈ, অখিলে কাৰ্বি আংলঙত গৈ, অখিলে BTADত গৈ, অখিলে বৰাকবেলিত গৈ, এই অঞ্চলবিলাকত গৈ শিলচৰত গৈ অখিলে যদি বিজেপিৰ বিৰুদ্ধে হুংকাৰ ভৰিলেহেঁতেন হয়তো বিজেপিৰ দুটা লছ হৈ বিৰোধীৰ লাভ হ'লহেঁতেন। সেই নকৰি মুখ্যমন্ত্ৰী কালি নাই চাওক, পলিটিকেল পাৰ্টি বিজেপি আগতো ভোট পাইছে সংখ্যালঘুৰ, এইবাৰ অলপ বেছি পাইছে, জিকিছে। কিন্তু অপমানটো কৰে, ভোট নালাগে বুলি তাকে যে কৈছোঁ কয়, যে বিজেপিয়ে কমচে কম এতিয়া যিহেতু সংখ্যালঘুৰ ভোট লৈছে, ঘৰে ঘৰে গৈছে, হাতে ভৰিত ধৰিছে, ৰিকুৱেষ্ট কৰি ভোট নি জিকিছে, গতিকে এই মানুহখিনিক কমচে কম তুচ্ছ তাচ্ছিল্য কৰা বন্ধ কৰক। যিটো ডিউ সন্মান পাব লাগে, যিটো ডিজাৰ্ভ কৰে সেই মানুহখিনি সেইখিনি দিয়াৰ কাৰণে বিজেপি চেষ্টা কৰক। বিজেপি যাতে হিপক্ৰেচি নকৰে, যেনেকুৱা ভোট খুজিছে আৰু হাতে ভৰি ধৰিছে, ফুলমালা পিন্ধাইছে, ঠিক এতিয়া ভোট জিকাৰ পিছতো যাতে সেই মানুহখিনিৰ লগত তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, এইটো আমি বিচাৰিম। বাকী থাকিল পলিটিকেল পাৰ্টি এটা ডেমক্ৰেচিত 126টাই কোনোবা দলে টাৰ্গেট কৰিব পাৰে। অখিলে যদি 126টা টাৰ্গেট কৰি আছে, তেতিয়া হেমন্ত বিশ্বই 126টা টাৰ্গেট কৰি সংখ্যালঘু ছিটবিলাক টাৰ্গেট কৰাৰ কথা কোৱাটোতো অবাস্তৱ একো নহয়। টাৰ্গেটটো কৰিব, কিন্তু কিমানখিনি পাব সেইটোৱে কথা। এতিয়া কিন্তু অসমৰ জনতা বিজেপিৰ বিৰুদ্ধে ভোট দিব বিচাৰি আছে। অসমৰ জনতাই বিজেপিৰ বিৰুদ্ধে মুড বনাইছে, কিন্তু বিৰোধীসকলে যেনেকৈ প্লান প্ৰগ্ৰাম কৰি এই জনসাধাৰণ ভোটখিনি আদায় কৰিব লাগিব তেনেকৈ কৰিব পৰা নাই, যাৰ কাৰণে হয়তো এই অৱস্থা হৈ আছে। কিন্তু পাঁচটা যি সমষ্টি আপোনালোক কৈছে, সেই 5টা সমষ্টি আপোনাৰ কংগ্ৰেছ নহ'লে AIDFৰ সমষ্টি, আপোনালোকৰ সমষ্টিৰে আপোনাৰ মুখ্যমন্ত্ৰী চকু। তাকে কৈছোঁ, এতিয়া যেতিয়া চামগুৰি জিকিছে, য'ত মানে আপোনাৰ 60-40 ৰেচিঅ' থকাৰ পিছত এতিয়া বিজেপি এইটো দুঃসাহস কৰিবই, এইটোতো আপুনি বাধা কৰিব নোৱাৰে। বিজেপি এতিয়া তেনেকৈ কৰিবই, গতিকে সেইটো টাৰ্গেট কৰাৰ আগত সংখ্যালঘুৰ সমস্যাখিনি মাৰক নাই। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া চৰকাৰ আছে, 26ত ইলেকশ্যনত যাব, ইয়াৰ আগত চৰৰ মাটিখিনি পাট্টা দিয়ক, মানুহৰ সমস্যাখিনি মাৰক, চাকৰি বাকৰিত সমান অধিকাৰ দিয়ক, তুচ্ছ তাচ্ছিল্য বন্ধ কৰক। এই যিবিলাক সমস্যা আছে সমস্যাবিলাক মাৰক। লক্ষীকান্তক জেক মাৰি পেলাই অখিল ইউনিয়নে ৰং চালে নেকি, তেনেকুৱা নিচিনা কথা হ'ল নেকি বাৰু বিহালীত? এতিয়া কিন্তু ৰং চালেও এই কথাটো স্পষ্ট হ'ল, বিহালীত কিন্তু সেই 5,000 ভোট যে CPIMLৰ আছিল, 5,000 তেখেতসকলে ভোট পালে। মই লক্ষীকান্ত বিলকুল অখিলৰ ভোট ক'ত গ'ল? অখিলকতো প্ৰশ্ন কৰিব লাগে। ইমান বিজেপি বিৰুদ্ধে ফাটাৰোল পিটি আছে সংখ্যালঘু এলেকাত গৈ, যি সংখ্যালঘু এলেকাত এটাও বিজেপিৰ চিট নাই, তাতে অখিল নগ'লেওতো বিজেপিক ভোট নিদিয়ে। বিজেপি কৈ আছে, অখিলে কৈ আছে গৈ সংখ্যালঘু এলেকাত, আজি বাগবৰতে গৈ আছে, বা আজি ধুবুৰীতে হওক, গৌৰীপুৰতে হওক, বা বেতবাৰী কয়াকুছিতে হওক, য'ত গৈছে গৈ কৈ আছে বিজেপিক খেদিব লাগিব, বিজেপিক খেদিব লাগিব, বিজেপিৰ পৰা অক্সিজেন লৈ বিজেপিক খেদিব লাগিব বুলি কৈছে। কথাটো ভাল, কিন্তু এই এলেকাততো বিজেপি নাইয়ে, তাত কি কৈ কি লাভ? আপুনি শিৱসাগৰত আছে, আপোনাৰ ওচৰত আমগুৰিত যাই কওক না যে বিজেপিক খেদিব লাগিব। আপোনাৰ ওচৰতে আৰু বেলেগ এটা ছিট আছে য'ত যায় আপুনি ডিব্ৰুগড়, তিনিচুকীয়া, সেই ছিটবিলাকত গৈ আপুনি কওক যে বিজেপি খেদিব লাগিব, তেতিয়াহে লাভ হ'ব। য'ত বিজেপি নাই তাত গৈ বিজেপি খেদিব লাগিব বুলি ক'লে কি লাভ আছে? দল বিৰোধী কাৰ্যকলাপৰ বাবে আপোনালোকে জাকিৰ হুছেইন লস্কৰক 6 বছৰৰ বাবে নিলম্বন কৰা আছে, আচলতে কি ধৰণৰ দল বিৰোধী কাৰ্যকলাপ কৰিছিল? চাওক, তেখেতে ইয়াৰ আগতো তেখেতক মানে কেইবাবাৰ নোটিছ দিয়া হৈছে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ কাৰণে, আৰু ছেটিছফেক্টৰী উত্তৰ তেখেতে দিয়া নাই। ইয়াৰ আগতো 2 এবাৰ কনচিডাৰ কৰা হৈছে। এইবেলি আমাৰ সাংগঠনিক কাম কাজ চলি আছে, জিলা কমিটি গঠন হৈ আছে, ব্লক কমিটি গঠন হৈ আছে, বিভিন্ন কমিটি। তেখেতে কোনো ধৰণৰ দলৰ লগত সহযোগিতা কৰা নাই, বৰঞ্চ বিৰোধিতা কৰি আছে। কিছুদিন আগত আমাৰ কেন্দ্ৰীয় নেতৃত্ব হাইলাকান্দি জিলাত গৈছিল, জিলা কমিটি গঠন আছিল, তাতে সুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী তেখেতসকলে 2জন বিধায়ক সহযোগ কৰিছে, মিটিঙত আছিল। জাকিৰ হুছেইন লস্কৰ কোনোবা চৰকাৰী মিটিং, মন্ত্ৰী আছিল না কোন আছিল, তাতে গৈ এটেণ্ড কৰি আছে, কিন্তু UDFৰ মিটিঙত জিলা কমিটি গঠনাৰ্থে তাতেও তেখেতে উপস্থিত নাই। ঠিক এনেকুৱা ধৰণৰ সাংগঠনিক কোনো কামত তেখেতে বিৰোধিতা কৰি আছে, লগ দিয়া নাই UDFৰ, আৰু এনেকুৱা ধৰণৰ কাৰ্যকলাপৰ কাৰণে মাননীয় সভাপতি তেখেতক নিলম্বন কৰিছে। এডভান্টেজ আছাম পাতিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মই পৰামৰ্শ দিম তেখেতক, আদানী আছাম পাতি দিয়ক। আদানীক আপোনালোকে চেফ দি আছে। আদানী ভাৰতবৰ্ষত মানে দুৰ্নীতিত লিপ্ত হোৱাৰ কাৰণে আমেৰিকাৰ যিটো আদানীৰ কোম্পানী আৰু আমেৰিকা একেলগে থকাৰ কাৰণে আমেৰিকা কোৰ্টত কেছ হয়, কিন্তু ভাৰতে বিজেপি চৰকাৰে কিন্তু ৰক্ষণাবেক্ষণ দি আছে। বা বিজেপিৰ মানে মন্ত্ৰী MLA সকলে আদানীৰ স্পক্সমেন হৈ আজি কথা বাৰ্তা কৈ আছে। আজি যদি সৰ্বসাধাৰণ ৰাইজ আপোনাৰ মোৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ কেলেংকাৰী কথা ওলালেহেঁতেন, এতিয়া হয়তো 10টা কেছ ফাইল হ'লহেঁতেন, FIR হৈ গ'লহেঁতেন, ED CBI আহি উঠাই লৈ গৈ ইনভেষ্টিগেশ্যন আৰম্ভ হ'লহেঁতেন। কিন্তু আদানীক মানে উঠি পৰি লাগিছে এখেতসকলে মানে চেফ দিয়াৰ কাৰণে, ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আদানীৰ পিছত লাগিছে। গতিকে এডভান্টেজ আছাম কৰিনো কি লাভ? আদানী আছাম কৰক, আদানীৰ হাতত গোটেই আমাৰ সংস্থাবিলাক গতাই দিয়ক, পাব্লিক ছেক্টৰবিলাক, এয়াৰপৰ্ট, গুৱাহাটী এয়াৰপৰ্ট আদানীক দি দিলে,
আৰু কিবা দিবলৈ এডভান্টেজ আসাম পাতি আমাৰ সম্পদখিনি যদি সেই ইণ্ডাষ্ট্ৰিয়েলিষ্টৰ হাতত উঠাই দিব লগা হয় তেতিয়াতো লাভ নাই একো। সেইটোৱে এতিয়া দুই ধৰণৰ কথা চাওক মানে কেনেকুৱা ধৰণৰ তেখেতসকলৰ কথা। মুখ্যমন্ত্ৰী কৈ আছে যে UDF নথকাৰ কাৰণে BJP ভালদৰে জিকিছে। কংগ্ৰেছে আকৌ কয় যে UDF থাকিলেহে BJP জিকে কংগ্ৰেছৰ কথা। গতিকে আমি এইবেলি এই 5খন আসনত নাছিলোঁ। আমি 5খন আসনত ইলেকশ্যন খেলা নাই। কংগ্ৰেছ 5খন আসনত জিকিলে আমি ভাল পালোহেঁতেন যিহেতু আমি BJP বিৰুদ্ধে ষ্টেণ্ড লওঁ। কিন্তু কংগ্ৰেছে শূন্য হ'ল। এই কথাটো প্ৰমাণিত হ'ল যিটো কংগ্ৰেছৰ ফালৰ পৰা আৰু যি অখিল গগৈৰ পৰা আৰম্ভ কৰি যিসকলে প্ৰপগণ্ডা কৰে UDFৰ বিৰুদ্ধে যে UDF থাকিলে BJP থাকিব, UDF ইলেকশ্যন খেলিলে BJP জিকিব, এই কথাটো ভুল প্ৰমাণিত হ'ল, মিথ্যা প্ৰমাণিত হ'ল। UDF ইলেকশ্যন নেখেলিলেও আজি ক'ত জিকিলে অখিল গগৈ? 1000 ভোটো নাপালে অখিলে। সেইখিনিতো CPMৰ ভোট না 5000। অখিলেতো 2000 ভোট দিয়াব নোৱাৰিলে আৰু কংগ্ৰেছেও হাৰিলে কৰি কেইখনখন। থেংক ইউ। তেখেতে আমাৰ দলৰ পৰাতো নোৱাৰে, এতিয়া বেলেগ দলৰ পৰা যদি যায় তেখেতে BJP SJPৰ লগত হলি গলি কৰি আছে, দি দিবও পাৰে BJP টিকেট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।